আৰম্ভ হৈছে বিৰোধী খেলা আগতীয়াকৈ পতন ঘটিব মোদী চৰকাৰ অস্থিৰ নৰেন্দ্ৰ মোদী চৰকাৰ কাৰ্যকাল সম্পূৰ্ণ নহব এনডিএ চৰকাৰৰ 5 বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে পতন ঘটিব প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়খন চৰকাৰ ইতিমধ্যে বিৰোধীয়ে আৰম্ভ কৰি দিছে খেলা এই খেলা চলি থাকিব অস্থিৰ চৰকাৰৰ বিৰুদ্ধে এই মন্তব্য ইণ্ডিয়া ব্লকৰ নেত্ৰী মমতা বেনাৰ্জীৰ মুম্বাইত বিৰোধী ইণ্ডিয়া ব্লকৰ দুই প্ৰধান নেতা শৰদ পাৱাৰ আৰু উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰাৰ পাছতে এইদৰে মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা ইণ্ডিয়া ব্লকৰ অন্যতম নেত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ মুৰব্বী বেনাৰ্জীয়ে 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে মুম্বাই ভ্ৰমণৰ সময়ত শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰে আৰু ৰাষ্ট্ৰীয়বাদী কংগ্ৰেছ পাৰ্টিৰ সভাপতি শৰদ পাৱাৰক পৃথক পৃথকে সাক্ষাৎ কৰে মুম্বাইত বিৰোধী ইণ্ডিয়া ব্লকৰ দুজন গুৰুত্বপূৰ্ণ নেতাক সাক্ষাৎ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ অস্থিৰ আৰু তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ নহব বান্দ্ৰাৰ ঠাকৰেৰ বাসগৃহ মাতুশ্ৰীত উদ্ধৱ ঠাকৰেৰ সৈতে সংবাদমেলত মমতা বেনাৰ্জীয়ে কয় যে এই চৰকাৰখনে 9 জুনত কাৰ্যভাৰ গ্ৰহণ কৰিলেও চলি নাথাকিব পাৰে এইখন এখন সুস্থিৰ চৰকাৰ নহয় লোকসভা নিৰ্বাচনৰ ফলাফলে দেখুৱাইছে যে ইণ্ডিয়া ব্লকে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাইছে 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা দিনটো 25 জুনক সংবিধান হত্যা দিৱস হিচাপে পালন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপো মমতা বেনাৰ্জীয়ে তীব্ৰ ভাষাৰে আক্ৰমণ কৰে তেওঁ কয় যে ইন্দিৰা গান্ধী চৰকাৰে জাপি দিয়া জৰুৰী অৱস্থাতকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত হোৱা জৰুৰী অৱস্থাহে অতি ভয়ংকৰ ইয়াৰ উদাহৰণ দি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয় যে যেতিয়া ভাৰতীয় দণ্ডবিধিৰ আইপিচিৰ ঠাইত 3খন নতুন আইন ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ বিধেয়কসমূহৰ ওপৰত বিধেয়কসমূহ প্ৰণয়ন কৰাৰ সময়ত মোদী চৰকাৰে সংসদত কোনো আলোচনাই কৰা নাছিল ইয়ে প্ৰমাণ কৰে যে মোদী চৰকাৰৰ দিনত জৰুৰী অৱস্থাৰ ভয়ংকৰ উপস্থিতিৰ কথা প্ৰণিধানযোগ্য যে কিছুদিন পূৰ্বে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱেও কেন্দ্ৰত মোদী চৰকাৰ বেছিদিন টিকি নাথাকে বুলি মন্তব্য কৰি তেওঁৰ দলৰ কৰ্মকৰ্তাসকলক আগতীয়া নিৰ্বাচনৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছিল ইজনৰ পিছত সিজন বিৰোধী নেতাৰ এই দাবীয়ে কাৰ্যত সাহসীয় এনডিএ চৰকাৰ মিত্ৰ দলসমূহৰ মনোবল হ্ৰাস কৰাত ইন্ধন যোগাব বুলিও ধাৰণা কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও